জয়তে আপোনাসৱক আপোনাসৱৰ মিডিয়াৰ জৰিয়তে মই সমগ্ৰ অসমবাসী তথা আমাৰ 12খন বিদ্যালয়ৰ যি ৰাইজ সেই ৰাইজক মই শতকোটি নমস্কাৰ জনাইছোঁ। আমি এই বিদ্যালয়ে এখন উদযাপন সমিতি গঠন কৰি আমাক উদযাপন সমিতিৰ সভাপতি হিচাপে নিযুক্ত কৰে আৰু মই সভাপতি হিচাপে আজি যথেষ্ট আৱেগিক হৈছোঁ, যিহেতু ৰাইজৰ উৎসৱ থলীত মই এই থলী মিলন তীৰ্থ নামে নামাকৰণ কৰিবলৈ বিচাৰিছোঁ। এইটো কাৰণে যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল, শিক্ষকসকল আহি এই ৰাইজৰ উৎসৱত যথেষ্ট সঁহাৰি জনাইছে। ৰাইজৰ উৎসৱৰ মূল উদ্দেশ্য আৰু মূল লক্ষ্য হয় যে আমাৰ সমাজৰ বিদ্যালয়মুখী কৰা। যে বিদ্যালয়মুখী কৰাৰ উদ্দেশ্য এইটোৱেই যে এজন শিশু সৰ্বাংগীনভাৱে উন্নতি সাধন কৰিবলৈ হ'লে বা সৰ্বতো প্ৰকাৰে আগবাঢ়ি যাবলৈ হ'লে তাত সমাজৰ সেই অনুষ্ঠানৰ বিদ্যালয়সমূহৰ পৰিৱেশ আৰু সমাজৰ একাগ্ৰতা আৰু বিশেষকৈ পিতৃ মাতৃসকলৰ যি ভূমিকা, সেই ভূমিকাই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু সেই উদ্দেশ্যে আজি আমি ৰাইজৰ উৎসৱ পালন কৰি আমি আৱেগিক হৈছোঁ এটা কাৰণে যে এইখন এখন মিলন তীৰ্থ হৈছে। আমি আমাৰ মিলন কলাকৃষি বিকাশ কেন্দ্ৰৰ বাকৰিত আমি আজি মিলন তীৰ্থ হিচাপে ৰাইজক দেখা পাই মই বিশেষকৈ সভাপতি হিচাপে সহস্ৰ কোটি প্ৰণাম জনাইছোঁ। নমস্কাৰ। আমাৰ মহুৰা মণ্ডল ক্লাষ্টাৰ অন্তৰ্গত আমাৰ 12খন স্কুল আছে। সেই 12খন স্কুলে আমাৰ এই ৰাজ্য উৎসৱত অংশগ্ৰহণ কৰিছে আৰু আমাৰ কাৰ্যসূচী হিচাপে আপুনি দেখিব অলপ দেৰি পিছত আমাৰ খেল ধেমালি অনুষ্ঠানটো হ'ব। আমাৰ সেইটো ৰাইজৰ মাজত অনুষ্ঠিত হ'ব, আপোনাৰ পৰিচালনা সমিতিৰ মাজত অনুষ্ঠিত হ'ব। তাৰ লগতে আমাৰ আটাইখন বিদ্যালয়ৰ আমাৰ কবিতা আবৃত্তি, তাৰপিছত আপোনাৰ চুটি গল্প, তাৰপৰা আলোচনীৰ কাৰণে আমি এখন আলোচনী দিম। সেই আলোচনীৰ কাৰণে প্ৰতিখন বিদ্যালয়ৰ পৰা আমি বিচৰা হৈছে আলোচনী ভাগ। লগতে আমাৰ যিখিনি আছে আমাৰ আমি দেখিলোঁ যে হয় আমি সেই প্ৰতিখন বিদ্যালয়ৰ এটা সাংস্কৃতিক শোভাযাত্ৰা আমি দল উলিয়াইছিলোঁ। প্ৰতিখন বিদ্যালয়ৰ বিভিন্ন আমি দিশ তাত উন্মোচন কৰা হৈছে। এটা দলকে বুলি নহয়, প্ৰতিখন স্কুলতে আমি বিষয়বাৰ বাছি দিয়া হৈছে। সেই বিষয়বাৰ অনুসৰি প্ৰতিখন বিদ্যালয়ত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ যিটো পাৰদৰ্শিতা, সেই পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে।